এইখন যে পদত্যাগ পত্ৰ এই পদত্যাগ পত্ৰখনত মই প্ৰায় 11টাকৈ কথা মই উল্লেখ কৰিছোঁ। তাত স্পষ্টকৈ মই কৈছোঁ যিবোৰ মোৰ মনৰ কথা, যিবোৰ কেৱল মোৰ মনৰ কথা নহয়, এতিয়া ক'বলৈ গ'লে সাধাৰণ যিবোৰ কৰ্মী আছে কংগ্ৰেছ দলৰ তেওঁলোকৰো মনৰ কথা একেই। বিগত 16 বছৰ মই দলটোৰ হৈ ওতঃপ্ৰোতভাৱে নিষ্ঠাৰে মই কাম কৰি আহিছিলোঁ। কিন্তু কংগ্ৰেছ দলটোৰ বৰ্তমানৰ যি ভেটি, যি অৱস্থা, সঁচা কথা ক'বলৈ গ'লে তৃণমূল পৰ্যায়ত বৰ্তমান আমাৰ যিসকল নেতা আছে, বিধায়ক হওক বা প্ৰাক্তন বিধায়কসকল হওক, তেওঁলোকে কেৱল নিজৰ নিজৰ গাদীৰ কাৰণেহে চিন্তা কৰে। এইটো এটা বাস্তৱ কথা, কাৰণ মই বিভিন্ন সভা সমিতি, বিভিন্ন আমাৰ কাৰ্যনিৰ্বাহক সভাসমূহত মই উপস্থিত থাকিছোঁ। তেওঁলোকৰ যি এজেণ্ডা, তেওঁলোকে যি ধৰণে ভাবে, সঁচা অৰ্থত বাস্তৱ কথাত ক'বলৈ গ'লে তেওঁলোকে কিন্তু প্ৰকৃতাৰ্থত ৰাইজৰ কথা নাভাবে, কেৱল তেওঁলোকৰ নিজৰ গাদীৰ কথাই ভাবে বা চিন্তা কৰে। আজি চাওক, আজি এয়া অপ্ৰিয় হ'লেও সত্য কথা, কংগ্ৰেছ দলৰ কৰ্মীসকলে গম পায় যে আজি সমগ্ৰ কংগ্ৰেছ দলটো গৌৰৱ গগৈ ডাঙৰীয়া কেৱল নামতহে সভাপতি হৈ আছে। আজি কংগ্ৰেছ দলটো সম্পূৰ্ণৰূপে পৰিচালিত হৈ আছে ধুবুৰীৰ সাংসদ সন্মানীয় ৰকিবুল হুছেইন ডাঙৰীয়াৰ দ্বাৰা, এয়া সকলোৱে গম পায়। আৰু ৰকিবুল হুছেইন ডাঙৰীয়াৰ একনায়কত্ববাদৰ বিষয়ে হয়তো সমগ্ৰ অসমবাসীয়ে অলপ পৰিমাণে হ'লেও গম পায়। কাৰণ আজি চাওক, প্ৰদেশ কংগ্ৰেছত যিসকল বিষয়ববী আছে, প্ৰায় সকল বিষয়ববী আপুনি চাব ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইন ডাঙৰীয়াৰ ঘনিষ্ঠ। হয়তো তেখেতৰ গাড়ীত ঘূৰি ফুৰা ব্যক্তি, নহ'লে কোনোবা তেখেতৰ ড্ৰাইভাৰ, অন্ততঃ মুঠতে প্ৰদেশ কংগ্ৰেছত স্থান পাবলৈ হ'লে ধুবুৰীৰ সাংসদ ডাঙৰীয়াৰ ঘনিষ্ঠ হ'ব লাগিব। আজি চাওক, এত বছৰে আপোনালোকেও গম পায়, আজি সংখ্যালঘুসকলৰ কাৰণে কংগ্ৰেছ দলে কেৱল সংখ্যালঘুসকলক ভোট বেংকৰ স্বাৰ্থতহে ব্যৱহাৰ কৰিছে। আজি যিসকল কাৰ্যকৰী সভাপতি আছে প্ৰদেশ কংগ্ৰেছৰ, তেওঁলোকৰ নিজৰে গাদী সুৰক্ষিত নহয়, তেওঁলোকে আৰু অসমত চৰকাৰ কেনেকৈ গঠন কৰিব কওক? যিসকল কংগ্ৰেছত থাকি অগপ বা বিজেপিত যোগদান কৰিছিলে, তাৰ পিছত আকৌ বিজেপি অগপ ত্যাগ কৰি পেলাই এতিয়া কংগ্ৰেছত যোগদান কৰি পেলাই সেইসকল ব্যক্তি কাৰ ঘনিষ্ঠ জানে? ধুবুৰী সাংসদ গৰাকীৰ ঘনিষ্ঠ। গৌৰৱ গগৈ ডাঙৰীয়া ন' ডাউট তেখেত এজন ভাল বক্তা, কথা ক'ব পাৰে, কিন্তু তৃণমূল পৰ্যায়ত যিখিনি তেওঁ এটা আকৰ্ষণ সৃষ্টি কৰিব লাগিছিল বা তৃণমূল পৰ্যায়লৈকে যাব লাগিছিল, যিখিনি ভেটি গঢ়ি তুলিব লাগিছিল, সেইখিনি কিন্তু গঢ়ি তুলিব পৰা নাই। আজি মোৰ ক্ষেত্ৰত কৈছে, মই 16 বছৰ বিনা স্বাৰ্থে মোৰ নিজৰ আমানতৰ ধনেৰে মই যিমানখিনি পাৰোঁ দলৰ হৈ, ৰাইজৰ হৈ প্ৰয়াস কৰিছোঁ, মই চেষ্টা কৰিছোঁ কাম কৰিবলৈ। আজি গৌৰৱ গগৈ ডাঙৰীয়াক মই বিগত 6 মাহৰ পৰা মেছেজ কৰি পেলাই এটা ৰিপ্লাই নাপালোঁ, অথচ গৌৰৱ গগৈ ডাঙৰীয়াই মেছেজবোৰ কিন্তু পঢ়ে। এয়া দুখ লগা বিষয় নহয় জানো? এয়া নিশ্চিতভাৱে দুখ লগা বিষয়। কাৰণ চাবলৈ গ'লে গৌৰৱ গগৈ ডাঙৰীয়া যেতিয়া কংগ্ৰেছ দলত আহিছে, তাতকৈ আগত মই কংগ্ৰেছ দলত যোগদান কৰা, মই 2009ৰ পৰা NSৰ লগত জড়িত হৈ আজি 2026 চনলৈকে মই কংগ্ৰেছ দলৰ লগত জড়িত হৈ আছিল। চাওক, বংশবাদটো অপ্ৰিয় হ'লেও সত্য, ইমান দিন মোক বন্ধ কৰি ৰাখিছিলোঁ যদি ক'বই লাগিব। দলটোত বংশবাদ কিমান দূৰলৈকে মানে স্থান পায় বংশবাদে, সেইটো আপোনালোকে নিশ্চয় জানে। আজি হয়তো তেখেত যদি মুখ্যমন্ত্ৰীৰ পুত্ৰ নহ'লহেঁতেন, ইমানখিনি ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰিব নোৱাৰিলেহেঁতেন। আজি মই বেলেগৰ কথা কি ক'ম, আজি আমাৰ জিলাৰ কথাই কওকচোন, আজি বৰপেটা জিলাৰ কথাই কওকচোন। ইয়াতে কোনে নেতৃত্ব দিছে? প্ৰাক্তন মন্ত্ৰীৰ পুত্ৰ, মন্ত্ৰীৰ ভাতিজা, ভাগিনা, অমুক তমুক, সেইসকলকে নেতৃত্ব দিছে। আজিকালি ৰাইজে সেই বংশবাদৰ যিটো ৰাজনীতি, সেইটো আজি ৰাইজে এতিয়া বয়কট কৰিবলৈ আৰম্ভ কৰিছে কিন্তু